আপোনালোকে চাই আছে টকচক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই ৰদিক অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা এই কাজিৰঙালৈ দেশ বিদেশৰ বহু পৰ্যটক আহে এই কাজিৰঙাৰ দৃশ্য উপভোগ কৰিবলৈ 2023-2024 বৰ্ষৰ অক্টোবৰৰ 15 তাৰিখে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হৈছিল পৰ্যটকৰ বাবে যদিও আজিৰে পৰা বন্ধ কৰি দিয়া হ'ব বিশ্ব ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া পুনৰ অপেক্ষা 2024-25 বৰ্ষ পৰ্যটন বৰ্ষলৈ 2024-25 বৰ্ষৰ বাবে প্ৰায় 6 মাহ অপেক্ষা কৰিব লাগিব এই সকল টুৰিষ্ট গাইডে চাওহক আমাৰ এক বিশেষ প্ৰতিবেদন পৰ্যটকৰ বাবে আজিৰ পৰা বন্ধ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া পুনৰ অপেক্ষা 2024-25 পৰ্যটন বৰ্ষলৈ 2024-25 বৰ্ষৰ বাবে প্ৰায় 6 মাহ অপেক্ষা কৰিব লাগিব এই সকল টুৰিষ্ট গাইডে তেওঁলোকে উল্লেখ কৰা অনুযায়ী 2023-24 বৰ্ষত বহুতো নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয় কেতিয়াবা যদি লাভ কৰে ৰোমাঞ্চকৰ অভিজ্ঞতা কেতিয়াবা আকৌ শিহৰণকাৰী এনে বহুত দৃশ্যই তেওঁলোকে কেমেৰাত বন্দী কৰে সেই সকল টুৰিষ্ট গাইডে তেওঁলোকে কয় যে তেওঁলোকৰ মতে এই পৰ্যটন বৰ্ষটো এটা সফল পৰ্যটন বৰ্ষ হিচাপে পাৰ হ'ল হয় এই বছৰ যেহেতু পৰ্যটন বৰ্ষ আজিৰ পৰা সামৰণি হৈছে 2023-2024 বৰ্ষৰ আৰু এই বছৰ বাঘৰ ক্ষেত্ৰত ক'বলৈ গ'লে যথেষ্ট বাঘৰ এবাৰ সাইটিং হৈছে আৰু আপোনাৰ পৰ্যটক হিচাপে 300ৰ ভিতৰত এবাৰ পৰ্যটক ঘূৰাইছোঁ দৰ্শন কৰাইছোঁ উদ্যান দৰ্শন কৰাইছোঁ আৰু তাৰ লগে লগে বাঘৰ সাইটিং হিচাপত ক'বলৈ গ'লে আপোনাৰ 200ৰ মানে 170 মান সাইটিং হৈছে এবাৰ বাঘৰ সাইটিং হৈছে কাজিৰঙা যেহেতু পৰ্যটন বৰ্ষ আজিৰ পৰা মানে সমাপ্ত কৰিব আৰু সেইটোৰ বাবে দুখ লাগিছে আমাৰ কাৰণ আমি সদায় মানে এইটো আমাৰ এটা ডেইলি ৰুটিন হিচাপে আমি লওঁ তাৰ ভিতৰত আজিৰ পৰা যেতিয়া সমাপ্ত হ'ব তেতিয়া আমি সোমাব নাপাম আৰু বিগত দিনকেইটাত মই 273 টাইমছ এতিয়ালৈকে মানে এণ্ট্ৰি কৰিছোঁ হাবিত তাৰে ভিতৰত 150+ টাইম মই বাঘ দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু এইটো মোৰ বাবে মই ভাবোঁ মই সৌভাগ্যৱান যে মই যিমান টুৰিষ্ট আহিছে তেখেতসকলক সুখী কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান দূৰ পাৰিছোঁ সফল হৈছোঁ বুলি মই ভাবোঁ নিজকে আচলতে আমাৰ ভিডিঅ' হওক বা ইমেজবোৰ হওক সেইবোৰ চাই পেলাই টুৰিষ্টে আমাৰ লগত মানে যোগাযোগ কৰে আৰু বেছিভাগ টুৰিষ্টে আমাৰ লগত ফটোগ্ৰাফাৰে হয় মানে নৰ্মেল টুৰিষ্ট আমাৰ লগত খুব কমেই টাচ আপ হয় আমাৰ লগত আমাৰ ফটোগ্ৰাফাৰ বেছি হয় আচলতে কাজিৰঙা বুলিলে আপোনাৰ প্ৰধানকৈতো চেণ্ট্ৰেল ৰেঞ্জ তাৰে ভিতৰত দাফলাং টাৱাৰ বৰুণটিকা ভৈচামাৰী কাঠপুৰা এইবোৰ এলেকাত চবতকৈ বেছি পোৱা যায় তাৰে ভিতৰত বুঢ়াপাহাৰ এবাৰ এটা নতুনকৈ আমি যদিও মানে নানান মানে কি আছে আপোনাৰ স্কোপ আছে আপুনি দেখা পোৱা মানে সেইবোৰ ঠাইত আমি গ'লে আমি পাওঁৱেই উল্লেখনীয় যে 2023-24 বৰ্ষত প্ৰায় সংখ্যক পৰ্যটকে বাঘ দেখুৱাবলৈ সক্ষম হয় চলিত বৰ্ষত সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ বিদেশৰ বহু পৰ্যটক 2023 বৰ্ষৰ অক্টোবৰ 15 তাৰিখে মুকলি হোৱা কাজিৰঙা আজি বন্ধ হ'ব পৰ্যটকৰ বাবে আজিৰে পৰা পৰ্যটকৰ কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব পৰ্যটকক বিশেষকৈ এই বৰ্ষত হাতী আৰু গড়ৰ যুদ্ধই আমোদ দিছিল পৰ্যটকক সমানে গড় কেন্দ্ৰিক পৰ্যটক বৰ্ষত বাঘৰ ভূমিকাও অপৰিহাৰ্য আটাইকেইখন গুণা অঞ্চলত বাঘৰ নয়নীৰম দৃশ্যই মনোনীত কৰিলে পৰ্যটকক